অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৰাক ভেলী মিডিয়া ফৰামৰ সহযোগত শিলচৰত বঁটা প্ৰদান অনুষ্ঠান বৰাক ভেলী জাৰ্নেলিজম এৱাৰ্ড 2025 প্ৰদান শিলচৰৰ জ্যেষ্ঠ সাংবাদিক তমোজিৎ ভট্টাচাৰ্যক প্ৰদান কৰা হয় এই বঁটা বঁটাত আছে ফুলাম জাপি গামোচা স্মাৰকৰ লগতে নগদ 10,000 টকা এই বঁটা প্ৰদান অনুষ্ঠানতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় জ্যেষ্ঠ সাংবাদিক চয়ন ভট্টাচাৰ্যক আজি আমি ইয়াৰ শিলচৰৰ গান্ধী ভৱনত আমি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৰাক ভেলী মিডিয়া ফাৰ্মৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি আমি সাংবাদিকৰ বিশেষ সভা লগতে আমি বঁটা প্ৰদান অনুষ্ঠান আগবঢ়াওঁ বৰাক উপত্যকা সাংবাদিক বঁটা লাভ কৰিছিল যে 4টা দশক জুৰি বিশেষকৈ সাংবাদিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই যোৱা আমাৰ শ্ৰদ্ধাৰ তমোজিৎ ভট্টাচাৰ্যদেৱ আজি তেখেতক বঁটা প্ৰদান আমি কৰিছোঁ নগদ ধনৰ উপৰিও আমি মানপত্ৰৰে তেখেতক বিভূষিত কৰিছোঁ বৰাক উপত্যকা সাংবাদিক সম্মাননা প্রদান করা হয়েছে এই সম্মাননা আমি পেয়েছি তমোজিৎ ভট্টাচার্য এবং পেয়ে আমি আপ্লুত অভিভূত কারণ আমার মনে হয়েছে পুরস্কার প্রাপ্তিটা বড় কথা নয় এই যে আসাম স্টেট জার্নালিস্ট ইউনিয়ন বা বরাক ভ্যালি জার্নালিস্ট ফোরাম মিডিয়া ফোরাম এই যে যৌথ উদ্যোগে যেটা করা হলো এটা আমার মনে হয় বরাক ও ব্রহ্মপুত্র উপত্যকার সাংবাদিকদের মধ্যে একটা সমন্বয়ের সেতু রচনা করবে